নমস্কাৰ প্ৰিয় বন্ধুসকলে, পকা বেলি এটালৈ মাজুলীলৈ আপুনি কেতিয়াবা গৈছেনে? ৰাসৰ বতৰত আপোনাৰ মাজুলীলৈ যাবলৈ মন যায়নে? আহক আমি পদেৰেই কওঁচোন। মাজুলী নামে আছে একনো দ্বীপ, ৰাসলীলা আয়োজন কৰে ভিন্ন জন। পৃথিৱী প্ৰখ্যাত ইটো সত্ৰৰ আলয়, ধৰ্ম কৰ্ম ইটো সবে শাস্ত্ৰৰ সন্মত। আমি অল্পমতি নৰে কৰোবে কত, নন্দ ৰজা অভিনয় কৰিব ইহাত। পৰম সৌভাগ্য অতি নন্দৰ ৰাজন, কৃষ্ণক গৃহতে পায় পৰম সন্তোষ। ৰাস ক্ৰিয়া নহয় ইটো চলনা ধেমালি, কাম জয় বোলে ইটো কেশৱৰ কেলি। হেন জানি যুৱগণে চিন্তা কৰা ধ্যান, সুৰা সপ্ত হোৱা তুমি নকৰিবা ৰাস। এনেকৈ পথ সৃষ্টি কৰোঁ কেতিয়াবা, ভাল লাগে। আচলতে অসমৰ বিভিন্ন প্ৰান্তত হৈ থকা মই অভিনয় কৰা ৰাসৰ ছবি আপোনালোকলৈ আগবঢ়াই দিছোঁ। নন্দৰজাৰ অভিনয় কৰিছিলোঁ আৰু এই ছবি আপোনালোকলৈ আগবঢ়াই দিছোঁ। চাওকচোন কেনে লাগিছে। ভাল লাগিলে আপোনাৰ মতামত জনাব। মেকআপ কেনেকুৱা হৈছে। মই 50 ঊৰ্ধৰ বয়সৰ এজন ব্যক্তি। আপোনালোকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব। কৃষ্ণ জয়টো ৰাসক্ৰিয়া।